নমস্কাৰ, মই সৌৰভ। আজি সৌৰভে ফুটবল খেলি থকাৰ কাৰণে মই ব্লগটো ষ্টাৰ্ট কৰিবলগীয়া হৈছে। ফুটবলৰ জস্তা উঠিলে নাই, আমি গোটেইকেইটা খেলিবলৈ আহিলোঁ। বাদ দিয়ক, খেলা মেলাটো বাদ দিয়ক বাৰু। খেলিলোঁ মেলি ঘৰলৈ যাব ল'লোঁ, কিন্তু ঘৰলৈ যোৱাৰ আগত কাৰ্যসূচী এটা থাকে, ফটো ছেশ্যন গৈ আছে ৰাইজে। ফটোজটো মাৰি হোৱাৰ পিছত বোলো লগৰকেইটা যাওঁ আমি ক'ৰবাত। ক'তনো যাম, চাহ খাবলৈকে গোটেইকেইটা গৈছে আৰু মই চাহ নাখাওঁ বাৰু, সিহঁতৰ লগত এনেই গৈছোঁ। ভৰিটো চিচাই ফেলা আছিলে, বৌয়ে কৈছে মই দৰৱ এটা লগাই দিছোঁ। এইটো কি দৰৱ, কোনে ক'ব পাৰিব কওকচোন বাৰু, এইটো কি দৰৱ বুলি কয়? চিধা পাই গ'লে খেল চাবলৈ। ৰোনাল্ডোই গেম দিছে ভাই, গ'ল মাৰিছে বুলি কৈছোঁ। আই এম বেক। আপুনি যিমানে যি নকওক, খেলখন অকলে চোৱাতকৈ খেলখন লগত চোৱাটো বেছি মজা এটা আছে। আৰু সেইকাৰণে খেলখন সদায় আমি লগত চাই ভাল পাওঁ। আমি খেল চাবলৈ গৈছোঁ কালি। এতিয়া আপোনাক নৰ্মেলকৈ মানুহ 3-4মান দেখাইছোঁ। মানুহকেইটাৰ লগত চাবলৈ গৈছোঁ আমি। বহুত মানুহ হয়। ৰুমৰ মালিক অকদ্যা অহাই নাই। মানুহ এজন দুজনকৈ গোট খাইছেহিয়ে। ৰুমটোত বহিবলৈ জেগা নাইকিয়া হয়, ইমানেই মানুহ গোট খাই যায়। দেখাম ৰ'ব এদিন ভালকৈ কিমান মানুহ হয়। খেলখন আদায় কৰি আমি ঘৰলৈ ওলাই দিলোঁ আৰু এটা কথা দেই, এটা বজাই নাই, কুঁৱলী চক নাই। এইটো কুঁৱলী নে ধোঁৱাই একো ধৰিবই পৰা নাই।